নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ HDFC বেংকৰ ফালৰ পৰা আপোনালোকৰ বাবে বহুখিনি পদ মুকলি কৰি দিছে। ইয়াতে আপোনালোকে বহুখিনি পদ দেখিবলৈ পাব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। আৰু ইয়াতে আপোনালোকে অল ইণ্ডিয়াৰ মেইল ফিমেইল সকলোৱে এপ্লাই কৰি ল'ব পাৰিব, আৰু মিনিমাম আপোনালোকে 10 পাছৰ পৰাই এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল সুযোগ আপোনালোকৰ বাবে আহি পৰিছে, গতিকে ভিডিঅ'টো সকলোৱে শেষৰলৈকে চাই থাকিব। আপোনালোকো ইয়াতে এলিজিবল হ'ব পাৰে। আমি কেনেধৰণৰ আন এলিজিবিলিটি লাগিব ইয়াতে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে আমি সকলো ধৰণৰ ডিটেইলছ দিবলৈ আপোনালোকক চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আপুনি ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আপোনালোকৰ বন্ধুসকলৰ মাজতো এনেধৰণৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, তেওঁলোকেও যাতে এই ন'টিফিকেশ্যনসমূহ লাভ কৰি এই জবসমূহৰ বাবে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে নতুনকৈ অহাসকলে আমাৰ হোৱাটছএপ চেনেলৰ লিংক আৰু টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত পাই যাব। তাতে আপোনালোকে গৈ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। তেনেহ'লে হওক, আমি দেৰি নকৰি HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ। আমি কেনেধৰণৰ কোৱালিফিকেশ্যন, এজ লিমিট আৰু এপ্লিকেশ্যন ফিজ আছেনে নাই, আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি জানি ল'ব পাৰিম। ইয়াতে অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে HDFC বেংক। HDFC বেংকৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে, আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে আপোনালোকে দেখিবলৈ পাব। বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি হৈছে। পদসমূহৰ নাম ইয়াতে দিয়া হৈছে, আপোনালোকে দেখিছে ইয়াতে। পদসমূহ এনেধৰণৰ: এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স মেনেজাৰ, জেনেৰেল মেনেজাৰ, মেনেজাৰ, হেল্পাৰ, ড্ৰাইভাৰ, পিয়ন, হেড অফ অপাৰেশ্যনছ, প্ৰহিবিটৰী অফিচাৰ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যন মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ, নেটৱৰ্ক ইঞ্জিনিয়াৰ, এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। আপোনালোকে এই পদসমূহৰ বাবে মিনিমাম 10 পাছৰ পৰাই এপ্লাই কৰিব পাৰিব। যিসকলে 10 পাছ কৰিছে তেওঁলোকো এলিজিবল হ'ব, 12 পাছ কৰা সকলো এলিজিবল হ'ব, আৰু গ্ৰেজুৱেট সকলো ইয়াতে এলিজিবল হ'ব। আৰু টোটেল পোষ্ট ইয়াতে 12,500 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। 12,500 প্লাছ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি হৈছে। বহুখিনি পদ ইয়াতে আপোনালোকৰ বাবে দেখিব পাৰিছে, ভেৰিয়াছ পোষ্ট। আৰু পোষ্টৰ সংখ্যা বেছি হ'লে আপোনালোকৰ চিলেকশ্যন লাভ কৰাৰ চান্সটো বেছি থাকিব। ইয়াতে কোনো ধৰণৰ লিখিত পৰীক্ষাও নহয়, আপোনালোকে ডাইৰেক্ট চিলেকশ্যন লাভ কৰিব পাৰিব ইণ্টাৰভিউৰ যোগেদি। আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ ইয়াতে চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু অনলাইন মোডেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে এপ্লাই মোডটো অনলাইনে দিয়া হৈছে। হু কেন এপ্লাই অল ইণ্ডিয়া মেইল এণ্ড ফিমেইল, আপোনালোকে অল ইণ্ডিয়াৰ মেইল হওক ফিমেইল হওক সকলোৱে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। আৰু জব টাইপটো দিয়া হৈছে ফুল টাইম পাৰ্মানেণ্ট জব। আপোনালোকে ইয়াতে ফুল টাইমৰ এটা পাৰ্মানেণ্ট জব লাভ কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ দিয়া হৈছে ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ দুইটাৰ বাবে আপোনালোকে জব লাভ কৰিব পাৰিব। যিখিনি ফ্ৰেছ ষ্টুডেণ্ট বা কেণ্ডিডেট আছে তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব, আৰু এক্সপিৰিয়েঞ্চ থকা সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱাই হৈছে। আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াতে কোনো ধৰণৰ আপোনালোকে লিখিত পৰীক্ষা দিব নালাগে। আপোনালোকে এপ্লাই কৰি ইয়াৰ বাবে আপোনালোকক ইণ্টাৰভিউৰ বাবে মাতিব, আৰু ইণ্টাৰভিউৰ বাবে মতাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি চিলেকশ্যন প্ৰচেছ হ'ব। আৰু চেলাৰীৰ কথা দিয়া হৈছে, আপোনালোকৰ এটা গুড চেলাৰী দিয়া হ'ব HDFC বেংকৰ ফালৰ পৰা। বহুত এটা ভাল খবৰ, আপোনালোকৰ বাবে ভাল সুযোগ। এইটো HDFC বেংকৰ আণ্ডাৰত আপোনালোকৰ বাবে জবখিনি মুকলি কৰিছে। আৰু ইয়াতে এজ লিমিটখিনি দিয়া হৈছে, মিনিমাম এজ আপোনালোকে 18 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব। যিসকলৰ ইতিমধ্যে 18 বছৰ হৈছে তেওঁলোকে ইয়াতে এলিজিবল হ'ব, আৰু মেক্সিমাম এজ দিয়া হৈছে 45 ইয়াৰ্ছ। ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 45 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি ৰিজাৰ্ভ কেটেগৰী আছে, OBC, MOBC, SC, ST আৰু PWBD কেণ্ডিডেটে ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যিখিনি OBC, MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ, SC, ST সকলে 5 বছৰকৈ, আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। ইয়াৰ পাছতে এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। আপোনালোকে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যিকোনো কেটেগৰী আপোনালোকে কেণ্ডিডেটে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে ফ্ৰীতে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026 এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। আপোনালোকে 10th, 12th এণ্ড গ্ৰেজুৱেট কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়াও আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা কোৱা হৈছে। আপোনালোকে কেনেধৰণৰ ডকুমেণ্টছ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে।
আপোনালোকৰ ID প্ৰুফ যিটো আধাৰ কাৰ্ড 10 ক্লাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ইমেইল ID পাছপোৰ্ট সাইজ ফটো সিগনেচাৰ কাষ্ট চাৰ্টিফিকেট এনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে অলৰেডি আপোনালোকৰ ইয়াতে ষ্টাৰ্ট হৈ গৈছে আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই সকলো এপ্লাই কৰি ল'ব আৰু বন্ধুসকলৰ মাজত যদি এই নটিফিকেশ্যনটো লাভ কৰা নাই তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ ল'ব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'বলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ